ল'ৰাজনে এটা সপোন পুহি ৰাখিছিল, ডাঙৰ হ'লে আৰ্মিত চাকৰি কৰিব। সৰুৰ পৰাই মনত কেৱল এটাই ভাৱনা, ডাঙৰ হ'লে দেশখন ৰক্ষা কৰিম। সপোনবোৰ পূৰ কৰিবলৈ সি বহুত চেষ্টা কৰিছিল। পুৱা গধূলি লগৰ বন্ধুবোৰৰ লগত সি দৌৰিবলৈও গৈছিল। দেউতাকৰ হোমগাৰ্ডৰ চাকৰি, দৰমহা কম, ঘৰখন চলিবলৈ অসুবিধা, সেয়ে সিও দিন হাজিৰা কৰিছিল। নিজৰ খৰচ পাতিৰ টকাবোৰ সি নিজেই উলিয়াই লৈছিল, কাৰণ দেউতাকৰ টকাৰে ঘৰখন চলিবলৈও অসুবিধা হৈছিল। লগত দৌৰিব যোৱা প্ৰতিজন বন্ধুৱেই এতিয়া আৰ্মিত চাকৰি কৰে। নিজৰ ওপৰত বিশ্বাস ৰাখি সিও চেষ্টা কৰি আছিল এটা চাকৰিৰ বাবে। ঘৰৰ পৰিস্থিতি বেয়া হোৱাৰ বাবেই সি গুৱাহাটীলৈ ওলাই গৈছিল হোটেলত বৰ্তন ধোৱা কাম কৰিবলৈ। সেই হোটেলত কাম কৰি পোৱা টকাকেইটাই নিজৰ প্ৰয়োজনীয় বস্তুবোৰ লৈছিল আৰু মা দেউতাৰ অভাৱবোৰো পূৰ কৰি আহিছিল। তাৰ নিজৰ ওপৰত বিশ্বাস আছিল, এদিন হ'লেও সি সপোনৰ পথত ভৰি দিব। কিন্তু নিষ্ঠুৰ ভগৱানে সকলোবোৰ শেষ কৰি পেলালে তাৰ। ভগৱান, এটা দুখীয়াৰ সন্তানক তুমি আৰু দুখ চাপি দি কি পালা কোৱাচোন? গুৱাহাটীৰ পৰা নিজ ঘৰলৈ ঘূৰি অহাৰ এটা দিন হৈছিলহে, ভগৱানে সকলো শেষ কৰি পেলালে তাৰ। পিছদিনাই নিশা মাকৰ হাতেৰে বনোৱা ভাতকেইটা খাই সি অলপ ফুৰিবলৈ গৈছিল। পথৰ কাষেৰে খোজকাঢ়ি গৈ থকা ল'ৰাজনক এখন গাড়ীয়ে আহি খুন্দিয়াই থৈ যায়। মাটি বাৰী বেচি ল'ৰাজনক চিকিৎসা কৰিল যদিও ল'ৰাজন আজিও সুস্থ নহ'ল। দেশ ৰক্ষা বাহিনীত চাকৰি কৰিম বুলি চেষ্টা কৰি থকা ল'ৰাজনে আজি এবছৰ ধৰি খোজকাঢ়িবলৈ চেষ্টা কৰি আছে। ভগৱান, কিয় বাৰু তুমি ইমান নিষ্ঠুৰ?